হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। মই আজমিৰা পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ, মাছ বনাম। মাছখিনি ধুই লওঁ। মাছখিনি ধুই লৈ আপোনালোকক দেখুৱাম। এয়া মই মাছকণ ধুই ল'লোঁ। এতিয়া মই এই আদা নহৰুকণ থেতালি ল'ম ভালকৈ। থেতালি লৈ আৰু তৰকাৰীকণ বনাম। এতিয়া মই নহৰু আদাখিনি ভালকৈ পেষ্ট এটা কৰি লওঁ। এয়া গেছটো এতিয়া জ্বলাই লৈছোঁ, কেৰাহীখন পাতি দিম। এতিয়া এয়া গেছটো জ্বলাই ল'লোঁ আৰু এয়া কেৰাহীখন পাতি দিলোঁ। এই কেৰাহীখন চাই আপোনালোকে আকৌ নাহাঁহিব দেই। এয়া ক'লা ক'লা মানে কি হয়, গেছত বনালেও তাৰমানে কি ছাইড মাজিলেহে চাফা হয়, যদি ছাইডি নেমাজোঁ ক'লা হৈ যায়। আপোনালোক হাঁহি নেমাৰিব আকৌ, কমেণ্টত বেয়া বেয়াকৈ নক'ব। মই এতিয়া এয়া কেৰাহীখন পাতি দিলোঁ। এয়া তেল অকণমান দি দিছোঁ। কেৰাহীখন মোৰ গৰম হৈ গ'ল। তেল অকণমান দিলেও হ'ব, কাৰণ মই কচ মাছহে বনাম। বেছিকৈ তেল দিলে আকৌ আমাৰ ঘৰত বুঢ়া মানুহ আছে, পেটত ধৰিব নহয়। কচ মাছটো বৰ তেলেতীয়া নহয় জানো, সেইটো কাৰণে মই অকণমানেই তেল দিছোঁ। মোৰ এতিয়া এই তেলখিনি গৰম হৈ গ'ল, মই পিঁয়াজকণ দি দিওঁ। এইখন চামুচ দি লৰাম দেখিছেনে? কেৰাহীখন যি ডাঙৰ আৰু চামুচখন চাওক। তাৰমানে ওল্টাকৈ কৈছোঁ, চামুচখন হৈ গ'ল ডাঙৰ, কেৰাহীখন হৈ গ'ল সৰু। এতিয়া মই এইখিনি ভাজি ল'ম। অকণমান মাজে মাজে কমেডি কৰি দিছোঁ, আপোনালোক বেয়া নাপাব দেই গাইছ। আৰু এয়া মোৰ এয়া ল'ৰাটোক এই ভতিজা ছোৱালীজনীয়ে ধৰি আছে। আৰু আমাৰ এই বৌ আহিছিলে, এতিয়া ডাঙৰটো খেলি আছে। পঢ়িবলৈ দিলোঁ, সি আজি সোনকালে পঢ়িলে কাৰণে এতিয়া সামৰণি মাৰি দিলে। আৰু মই এয়া পিঁয়াজখিনি তেনেকৈ ভাজি লৈছোঁ। অকণ মাজে মাজে আপোনালোকক আৰু দেখুৱাই দিছোঁ মই কিনো কৰি আছোঁ। কি হয়, অকণমান ফূৰ্তি কৰি থাকিলে ভাল লাগে ন। কাৰণ কেলৈ মানুহে যদি মন মাৰি থাকে, দেহায়ো শান্তি নাপায় আৰু বহুত কিছু চিন্তাও মনলৈ আহি থাকে। সেইটো কাৰণে মানুহে ফূৰ্তি কৰিয়ে থাকিব লাগে, তেনেকৈ থাকিলেই ভাল লাগে। আৰু মই হাঁহি থাকিব বিচাৰোঁ সদায়। আপোনালোক বেয়া নাপাব, কাৰণ দুখ কৰি থাকিনো কি কাম আছে। কিবা দুখত জানো কোনোবাই কিবা ভাল এটা কৰি দিব পাৰিব। নিজে কিবা এটা ভাল কৰিবলৈ হ'লে হাঁহি ফূৰ্তিতে থাকিব লাগিব। কাৰণ মানুহক দেখুৱাই কাম নাই, মানুহে হাঁহিবহে। সেইটো কাৰণে আপোনালোকো তেনেকৈ থাকিবলৈ চেষ্টা কৰিব, মই তেনেকৈয়ে থাকোঁ। এয়া নিমখকণ আপোনালোকৰ মতে দি দিব, মই ইমানটোৱে দিছোঁ। যিহেতু বেছিকৈ হৈ গ'লেও আমাৰ ঘৰত চুকা বুলিয়ে তৰকাৰীখন খাবলৈ বেয়া পায়। আৰু কিছুমানে বেছিকৈও খায়, কিছুমানে কমকৈও খায়, মই ইমানটোৱে দিলোঁ। এই বিস্কুট খাই বোলে মোৰ ল'ৰাটোৱে, ভোক লাগিছে তাৰ। তাকে দি দিওঁ। 3টা বিস্কুট দি দিছোঁ, ভাত হওঁতে অকণ দেৰি হ'ব। এয়া লোৱা আৰু পানী অকণ কাপত লৈ লোৱা, যোৱা খাবা। মোৰ এই পিঁয়াজখন ৰঙা হৈ গ'ল। ধেমালি কৰি থাকোঁতে মোৰ এয়া পিঁয়াজখনো ৰঙা হৈ গ'ল। ইয়াত এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম। অকণমান থেতালিহে লৈছিলোঁ, বেছিকৈ নিদিওঁ, আজি চিম্পুলকৈ অকণ বনাওঁ। এইকণ দি দিলোঁ। ভালকৈ মজাই ল'ম এতিয়া। আৰু এইখিনি মই তেনেকৈ ভালকৈ মজাই ল'লোঁ। এয়া হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমানো দি দিছোঁ। আৰু ভালকৈ তেনেকৈ তেলতে পিঁয়াজতে ভাজি লৈছোঁ। আৰু মই কৈছোঁ নহয়, আজি চিম্পুলকৈ বনাম, এনেকৈয়ে বনাম, ইয়াত একো নিদিওঁ। তেনেকৈ চিম্পুলকৈ অকণ বনাম। যিহেতু মই আজি ফুৰিবলৈ গৈছিলোঁ, বহুত ভাগৰ লাগিছে, বনাবলৈ মন যোৱা নাই। এতিয়া নবনালেও নহ'ব, ঘৰত যিহেতু মানুহ আছে, হাজবেণ্ড আছে, শাহু বুঢ়ী আজি নাই, বা এজনীৰ ঘৰতে থাকি গ'ল। আৰু শহু বুঢ়া আছে, ল'ৰা ছোৱালীকেইটা খাবই। এতিয়া মইনো অকল থাকিলে নেখালোহেঁতেন, নবনালোহেঁতেন। এতিয়া আৰু বনাব লাগিব, খাবই লাগিব। ইয়াতে চিম্পুলকৈ বনাইছোঁ। এয়া মাছকণ দি দিলোঁ। আৰু এয়া বগা বগা যে দেখিছে, মোৰ বইল কৰা এটা আলু আছিলে, আগৰে ৰাতিপুৱাৰে আছিলে। তাকে বইল কৰা আলুটো ভাঙি পেলাই দি দিলোঁগৈ। আৰু ৰাতি পালে বেয়া হৈ যাব নহয়, পেলাই দিব বেয়া লাগে। যিহেতু আজিকালি যিহে দাম চব্জি পাচলি, আৰু জানেই আপোনালোকে। এতিয়া মই সেই দি দিলোঁগৈ, পেলাই দিবলৈ বেয়া লাগিলে। আৰু এয়া মই তেনেকৈ ভালকৈ এইখিনি মজাই ল'ম। মজাই হৈ গ'লে আপোনালোকৰ হৈ গ'লে দেখুৱাম দেই গাইছ। আৰু এই পানীকণ দি দিছোঁ। এতিয়া মই আজি এনেকৈয়ে বনালোঁ, কেনেকৈ সহজতে বনালোঁ তাকে আপোনালোকক দেখুৱাইছোঁ।
আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ এটাও কৰি দিব। আৰু কোনোবাই যদি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় বা নতুন হয় তেতিয়া ফ'ল' এটা কৰি দিব। পাহৰি নাযাব আপোনালোক ফ'ল' এটা কৰিবলৈ। আৰু যদি কোনোবাই ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু এয়া মই তৰকাৰী মোৰ হৈ গ'ল হাঁহি ধেমালিৰ মাজতে। এয়া মই এতিয়া উতলি যোৱাৰ পাছতে আৰু নমাই দিম। এইখিনি গধূলি চাহ খোৱা বাতি কাঁহী ধুই লওঁগৈ এতিয়া। ল'ৰাটোক মোৰ অকণমানিটো ভতিজা ছোৱালীজনীয়ে ধৰি দিছে। মই বাচনখিনি ধুই লওঁ। এয়া বাচনখিনি ধুই আহিলোঁগৈ। এতিয়া মই তৰকাৰীখিনি চাওঁ কি হৈছে। এয়া মোৰ তৰকাৰীখনো হ'ল। আৰু মই এইখিনিতে কথা এটা কওঁ, মোৰ এটা ভিডিঅ'ত মানুহ এজনে কমেণ্ট দিছে বোলে বাইদেউ আপুনি বোলে বহুত চিম্পুলতে ভিডিঅ'খিনি দেখুৱাই বোলে ভাল লাগে। তেনেকৈ যদি আনৰ মুখৰ পৰা শুনো ভাল লাগে শুনি, নিজৰ বিষয়ে যদি কিবা এটা ভাল শুনিবলৈ পাওঁ। তেনেকৈ আপোনালোক মোক মৰমেৰে মৰম এটা দি কমেণ্ট এটা কৰি যাব। তেনেকৈ মই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই জানেই মোৰ যিহেতু অকণমানি ল'ৰা এটা আছে, তাৰ মাজতে মই ভিডিঅ'বোৰ বনাই দিবলৈ আপোনালোকলৈ দিবলৈ চেষ্টা কৰোঁ। আপোনালোক এনেকৈ মোক ভালকৈ মৰমৰ লিখি গৈ কমেণ্টত জনাব। মই তেনেকৈ আপোনালোকক মৰমেৰে ভিডিঅ' চব বনাই দিম। আৰু আপোনালোক আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কমেণ্ট এটা কৰি দিব। আকৌ এবাৰ কৈছোঁ। আৰু বাই বাই, ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ তৰকাৰীখনো হৈ গ'ল হাঁহি ধেমালিৰ মাজত। আপোনালোক বেয়া নাপাব। কিবা যদি বেয়া পাইছে মোক কমেণ্ট কৰি জনাব। এয়া মোৰ তৰকাৰীখন হৈ গ'ল। এতিয়া ভাতকেইটা বাঢ়ি দিওঁ। আপোনালোকক ভাত খোৱাটো নেদেখুৱাওঁ, বেয়া নাপাব দেই গাইছ।